সকলোলৈকে নমস্কাৰ জনালোঁ। সেইদিনা আমাৰ ঘৰত এয়া সকাম এভাগ আয়োজন কৰা হৈছিলে, তাকে অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আমাৰ ফালেনো সকামৰ নিয়ম কেনেকুৱা হয়, ক'ৰ পৰা মোৰ ভিডিঅ' চাইছে কমেণ্ট কৰিবচোন। আপোনালোকৰ ফালেও এনেকুৱাকৈ সকাম নিকাম আয়োজন কৰেনে বাৰু? এয়া আমাৰ মা আইসকলক মাত লগাই আহিছে। সকলোকে এষাৰ মাত লগাইছে, সকলো আহি বহি আছে আৰু ভাগৱত পাঠ কৰিব। এতিয়া এয়া দেখিছে নহয়, আইসকল এগৰাকী এগৰাকীকৈ আহি আছে, সকলো আহি বহিছেহি। আকৌ ভাগৱত পাঠ কৰিলে, ভাগৱত পঢ়াৰ পিছতে প্ৰসাদ বিতৰণো কৰিব, তাৰপিছতে ভোজ ভাত বনাই আছে, সেয়া খোৱা বোৱা কৰিব। আমাৰ আকৌ এইফালে সকাম পাতিলে বহুত ভাল, ওচৰ চুবুৰীয়াবোৰ আহি সকলোৱে মিলি জুলি কামত সহায় কৰি দিয়ে। কিমান এটা সুন্দৰ পৰিৱেশ হৈছে দেখিছেনে? এয়া আকৌ মাটিমাহৰ তৰকাৰী বনাইছে। মাটিমাহটো এক্সট্ৰাকৈ বনাইছে, মানে পাকঘৰত এয়া মছলা পিচি আছে। আকৌ পাচলি কুটি হ'ল, আকৌ পচলা অকণমান দিব লাগে বোলে, তাকে থাকি গৈছিলে, আকৌ সেইকণো কাটি দিছে। এয়া দেখিছে নহয়, ইয়াতে ভাত আৰু চব্জি বনাই আছে। পাচলি কেইডোখৰমান নকটাকৈ গোটা গোটাকৈ থাকিলে, সেইকেইডোখৰ আকৌ কাটি দিছে। আমাৰ বৌ পাচলিখিনি এটুকুৰা সিটোলৈ আলট কৰি দিছে। এয়া আজিলৈ আহিলোঁ।